পুনৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ। এবাৰ বহু শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে আৰু যাৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত শিক্ষাৰ্থীসকলৰ বাবে পুনৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে, দাবী জনাইছে এতিয়া বিধায়ক অখিল গগৈ। আৰু পুনৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনাইছে বিধায়ক অখিল গগৈ। পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান বিধায়ক অখিল গগৈৰ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ নহ'ল প্ৰায় কেইবাগৰাকীও ছাত্ৰী, ৬,৭৫৬ গৰাকী ছাত্ৰ ছাত্ৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ নহ'ল আৰু যাৰ বাবে ৬,০০০ যিহেতু ইয়াৰে ৬,০০০ চাহ বাগান অঞ্চলৰ অধিকাংশই ছাত্ৰী আছিলে। ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিবলৈ আহিছিলে যিহেতু ছাত্ৰ ছাত্ৰীসকল আৰু এই কাকতত তথ্য প্ৰকাশৰ পাছতে এনেদৰে খৰ্গহস্ত হৈ পৰে বিধায়কগৰাকী আৰু যাৰ বাবে পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনায় বিধায়ক অখিল গগৈ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ নহ'ল যিহেতু ৬,৭৫৬ গৰাকী ছাত্ৰ ছাত্ৰী আৰু তাৰে ৬,০০০ আছিলে চাহ বাগান অঞ্চলৰ অধিকাংশই ছাত্ৰী। ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিবলৈ আহিছিলে ছাত্ৰ ছাত্ৰীসকল আৰু যাৰ বাবে পৰীক্ষাত যিহেতু অৱতীৰ্ণ হ'ব পৰা নাছিলে আৰু সেইসকল বঞ্চিত ছাত্ৰীসকলৰ বাবে পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ এতিয়া দাবী জনাইছে বিধায়ক অখিল গগৈ। হৈছিলে মেট্ৰিক পৰীক্ষাৰ্থীসকল আৰু পৰীক্ষাৰ সময়তে যিটো অনুষ্ঠিত হৈছিলে ঝুমুৰ বিনন্দিনী বঞ্চিত শিক্ষাৰ্থীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া অখিল গগৈ। প্ৰায় ৬,০০০ শিক্ষাৰ্থী যিহেতু মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হৈছিলে চৰকাৰৰ বিৰুদ্ধে যাৰ বাবে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু পুনৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে বিধায়ক অখিল গগৈ। ঝুমুৰ নৃত্যত অংশ ল'বৰ বাবে যিহেতু মেট্ৰিক পৰীক্ষা নিদিলে প্ৰায় ৬,০০০ গৰাকী ছাত্ৰীয়ে পৰীক্ষা বঞ্চিতসকলৰ বাবে বিশেষ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এতিয়া মুখ্যমন্ত্ৰীক দাবী জনাইছে বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ নহ'ল যিহেতু ৬,৭৫৬ গৰাকী ছাত্ৰ ছাত্ৰী, ইয়াৰে ৬,০০০ আছিলে যিহেতু চাহ বাগান অঞ্চলৰ অধিকাংশই ছাত্ৰী। ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিবলৈ আহিছিলে ছাত্ৰ ছাত্ৰীসকল যাৰ বাবে পৰীক্ষাত যিটো অৱতীৰ্ণ হ'ব পৰা নাছিলে আৰু সেইসকল পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ এতিয়া দাবী জনাইছে বিধায়ক অখিল গগৈ। অখিল গগৈৰ সেই মন্তব্য আছে, আগবঢ়াইছোঁ। যে আকৌ স্পেচিয়েল পৰীক্ষা পাতি আজি এটা কৰি দেখুৱাব খুজিছোঁ। আজি কাকতত পোৱা এটা ভয়ংকৰ বাতৰি। ইয়াত লিখিছে ঝুমুৰ বিনন্দিনী অংশগ্ৰহণৰ বাবে মেট্ৰিকত অৱতীৰ্ণ নহ'ল ৬,০০০ ছাত্ৰী। দৈনিক অগ্ৰদূত কাকতত এটা নিউজ আহিছে যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬,৭৫৬ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ নহ'ল। এইটো এটা ভয়ংকৰ খবৰ আৰু তাৰ ভিতৰত ৬,০০০ মান ছাত্ৰ ছাত্ৰী চাহ বাগান আৰু তাৰ বেছিভাগে ছাত্ৰী। কৈছে যে ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিবলৈ অহাৰ বাবে এইবাৰ মেট্ৰিক পৰীক্ষাত ৬,০০০ মান চাহ বাগান আৰু আদিবাসী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। নিউজটো কিমান হয় কিমান নহয় মই ভালকৈ নাজানো, কিন্তু ইয়াত একদম স্পষ্টকৈ লিখিছে যে ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ আহি এনেকৈ ৬,০০০তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক জীৱন এই বছৰৰ কাৰণে হেৰুৱাই পেলালে। মেট্ৰিক পৰীক্ষা তেওঁলোকে দিব নোৱাৰিলে। গতিকে এই বিষয়টো এটা ভয়ংকৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ সময়ত ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা নহয়। ঝুমুৰ আয়োজন কৰাটোত আমাৰ কাৰো আপত্তি নাই, বৰং আমি সকলোৱে আদৰণি জনাইছিলোঁ যে চাহ জনগোষ্ঠী আদিবাসী নিচিনা এটা নিপীড়িত জাতিক যদি এনেকৈ এক্সপ'জাৰ দিয়ে তেতিয়াহ'লে সেইটো ভাল খবৰ। কিন্তু তাৰ নামত যদি জনগোষ্ঠীটোৰ ৬,০০০ ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে আৰু এটা বছৰ হেৰুৱালে
তেতিয়াহ'লে এইটো কেতিয়াও মানি ল'ব নোৱাৰে। গতিকে এই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ৰাজহুৱা বিবৃতি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ, নাম্বাৰ 1। নাম্বাৰ 2, আপোনাৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আচ্ছা, আদিবাসী ছাত্ৰ সন্থা আছা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অন্যান্য যিবিলাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যিমানবিলাক ছাত্ৰ সংগঠন আৰু বামপন্থী ছাত্ৰ সংগঠন আছে, আটাইবিলাককে মই বিনম্ৰভাৱে এজন বিধায়ক হিচাপে আহ্বান জনাইছোঁ যে এই বিষয়টোৰ ওপৰত তেওঁলোকে তদন্ত কৰাৰ ব্যৱস্থা ল'ব লাগে। সদৌ অসম ছাত্ৰ সন্থা, আচ্ছা, আছা, SMSS, SFI, AISF প্ৰত্যেকটো ছাত্ৰ সংগঠনে AJYCP এই বিষয়টো পৰ্যালোচনা কৰিব লাগে, বিবেচনা কৰিব লাগে, তদন্ত কৰিব লাগে। আৰু যদি সঁচাকৈ ৬,০০০ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পোৱা নাই, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ ওচৰত আৰু শিক্ষামন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ যে আকৌ স্পেচিয়েল পৰীক্ষা পাতি আমাৰ চাহ বাগিচাৰ এই ছাত্ৰীসকল আৰু এই ছাত্ৰসকলক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। উৎসৱৰ নামত, প্ৰধানমন্ত্ৰীক তেল লগোৱাৰ নামত যদি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস কৰি দিয়া হয়, ভোটৰ নামত আদিবাসীসকলৰ ভোট পাবৰ কাৰণে, চাহ জনগোষ্ঠীসকলৰ ভোট পাবৰ কাৰণে শ্ৰমক সৃষ্টি কৰাৰ নামত যদি ৬,০০০ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰি দিয়া হয়, এইটো কেতিয়াও মানি লোৱা নহ'ব। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰীক বিষয়টো পৰ্যালোচনা কৰি ৰাজহুৱা বিবৃতি প্ৰদান কৰিবলৈ আৰু প্ৰয়োজন হ'লে পুনৰ মেট্ৰিক পৰীক্ষা আৰু চাগে হায়াৰ ছেকেণ্ডেৰীটো একেটাই ঘটনা ঘটিছে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চাহ জনগোষ্ঠী আদিবাসী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।